ৰাতি শুবৰি কি গন্তি কৰি আছোনো? নন্দহঁতৰ কলেজৰ পৰা পিকনিক যাব বোলে। টকা 150 লাগে। 60 টকাহে আছে। 150 টকা দি পিকনিক নাখালেও হ'ব দে। কলেজত পঢ়িবলৈ জানি পিকনিক খাবলৈ যায়। কলেজৰ পৰা এনেকৈ যায়েও মায়ে। আৰু তাক বাধা দিলে তাৰ মনটো ভাঙি নাযাব জানো কচোন? তাৰ মনটো ৰাখিবলৈ যাওঁতে তই ভাগি পৰিবি চাবি। দেউতাৰ ঢুকোৱাৰ পিছত ঘৰখন কেনেকৈ চলাই আছো মই দেখি আছো নহয়। দেউতাৰে জীয়াই থাকোঁতে মাহ প্ৰসাদকেইটা ঘৰলৈ আহিছিল। আঞ্জাকণৰ দিহা হৈছিল। দেউতাৰে ঢুকাৰ পিছত সেইটোৰো মুদা মৰিল। হাঁহকেইটা পুহি তই কেনেকৈ ঘৰখন চম্ভালিছো মইহে জানো। আকৌ ইফালে তাক সদায় কলেজত 10 টকাকে দিব নালাগে জানো? তই শুই থাকচোন, মই মিলাম নহয়, শুই থাক। কেনেকে মিলাবি? লোকৰ ঘৰত বান্ধি খাটিবি? বান্ধি নাখাতো তেন্তে ভাইটিৰ কাৰণে বেলেগৰ ঘৰত তাঁতশালতো লাগি দিম। কাৰ শালত? কেলে? বাবাহঁতৰ ঘৰত আকৌ। পইচা দিব? কথা পাতিম ৰ। আৰু সিহঁতৰ ঘৰলৈ কাপোৰ নিবলৈ বহুত দূৰৰ পৰা মানুহ আহি থাকে। মই বম বুলি ক'লে ভালেই পাব চাগে। কথা পাতি ল'বিচোন, মই ঘৰ চম্ভালিম দে। তই চিন্তা নকৰিবি। মাথো ঘৰলৈ তোক পইচা আহক। ভাইটি পঢ়া শুনা শেষ কৰি বেৰিষ্টাৰ হ'ব। তাৰ পাছত আমাৰ জীৱনটো সলনি হৈ যাব দে। আমাৰ দৰে ভাল আৰু কাৰোৰে নহ'ব, তই চাই থাক। সেই ভালখিনি হোৱালৈ আমি দুজনী কষ্ট কৰি থাকিব পাৰিলেই হ'ল আৰু। পাৰিম অ' মাই, ভাইটিৰ কাৰণে সকলো পাৰিম। এতিয়া শুই থাক, শুই থাক। বাবা দা। কাঞ্চন, আহ। ভিতৰলৈ নাযাওঁহে দিয়ক। কথা এটা পাতিম বুলিহে আহিছিলো। কচোন। আপোনালোকৰ বোলে কাপোৰ বোৱা মানুহ লাগিছিল হয়নে? ললো নহয়। ললে নেকি? কাক ললেনো? আমাৰ ভূমিধৰৰ ঘৈণীয়েক তৰালি। তই বম বুলি ভাবিছিলি নেকি? ভাবিছিলো। হ'ব দিয়ক তেনেহ'লে। নহয়, কৰ যদি এতিয়াও পাৰিবি। কিন্তু ফুল টাইম নহয়, পিছবেলা আহিব লাগিব। হ'ব। কাপোৰ যিমান ওলাব সেইমতে পইচা। ৰেটৰ 10%। হ'ব যদি কবি। ৰেটৰ 10% মানে? মানে মই 100 টকাত বিকিলে তোক 10 টকা দিব পাৰিম। হ'লে আহিবি কাইলৈৰ পৰা। হ'ব তেন্তে। তেন্তে তই কাইলৈ আহিবি, মোৰ অলপ কাম আছে। ঠিক আছে। হাঁহ কিনিবলৈ আহে? কোনে হাঁহ বেচে? কি হ'ল? কাঞ্চনে বিকিম বুলি কৈছিল নেকি? মতা হাঁহ 2টা বেচিম বুলি কৈছিলে পুৱাই, সেইকাৰণে মই আহিছো। 3টা মতা হাঁহৰ যদি মই 2টা বিকুৱেই, এটাৰে কি কৰিম মই? হাঁহ নিবিকো, তই যা গৈ যা। এইবোৰ কথাই বেয়া লাগে। কাঞ্চনে কোৱা কাৰণে মই বজাৰ যোৱা নাই। এতিয়া মই হাঁহ ক'ত পাম? মই সেই চব নাজানো, নিবিকো যা। যা। কি হলো নৰাম? তোৰ মায়ে বোলে হাঁহটো নেবেচে বোলে? কি যে কৰ নহয় এইবোৰ মায়ে। 2টা হাঁহ আছে, লৈ যাবি হা, কিন্তু 150 টকা লাগিব। দে হ'ব। গঁৰালতে চাই লৈ ল'বি। ঠিক আছে বল। শুনটো, শুনটো, তই কাল সন্ধিয়াখন শুই আছ যে, উঠ আকৌ।
টোপনি ধৰিছে মোৰ তই লেম্পটো লৈ যা ভাই তোৰ যে টোপনি ধৰা নাই মই জানো উঠ 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 চাৱা যা না ভাই মোক শুব দে কাইলৈ পিকনিক কিমান সময়ত যাব নাজানো হোৱাই তই নাজানিলে কেনেকৈ হ'ব নহ'লে কেইটাত ওলাই যাবি তই ফ্ৰীতে পিকনিকত নিনিয়ে তোকনো ফ্ৰীতে যাবলৈ কোনে কৈছে হ এইটো ল ইয়াত 180 টকা আছে 150 টকা তাত দিবি আৰু বাকী 30 টকা লগতে ৰাখিবি লাগিব পাৰে নহয় তই বহুত ভাল ভাই তই কিবা এটা বিচাৰিলে মই কেনেকৈ নিদিয়াকৈ থাকোঁ কচোন হেৰি নহয় ইস্ত্ৰি কৰিব লাগিব নাই কাপোৰ লাগিব আকৌ লাগে যদি উলিয়াই দে আকৌ মই ইস্ত্ৰিত অঙঠা ভৰাওঁগৈ হ'ল চুকু এইটো শুলে কি চাই আছো ইমানকৈ তোৰ চুলিকেইডাল ৰঙা পৰিছে ফাটিছে একো নহয় দে চুলি চাবলৈ সময় নাই দেখোন অকণমান নিজৰো খেয়াল ৰাখিবি আকৌ এইকেইদিন মুখত একো লগোৱা নাই নেকি তোৰ গাল দুখনো বেয়াকৈ ফাটিছে হয় তই মোৰ মুখ চুলি চাবলৈ বহি ললি নেকি মাহটোত কেনেকৈ 2 টকামান উপাৰ্জন কৰিব পাৰি মই আছো সেইটো চিন্তা তই আকৌ মোৰ মুখ চুলি চোৱাত লাগিলি আৰু ক'ৰ পৰানো টকা আহিব গোটেই দিনটো দেখোন তই কাম কৰিয়ে থাক অহা সপ্তাহত ভাইটি ৰিজাল্ট দিব তাৰ পাছত সি বেৰিষ্টাৰী পঢ়িব পইচা কেইটামান বেছিকৈ লাগিবই দেচোন আৰু পঢ়াব নালাগে দে তোৰ কঁকাল লাগিব নালাগেও মোৰ কঁকাল মই বেলেগ এটা কথাহে ভাবিছোঁ ৰ কি আমাৰ স্কুলৰ সন্মুখত মই বুট বাদামৰ দোকান দিম বুলি ভাবিছোঁ কি বহুত বিক্ৰী হ'ব জানোনে ওচৰে পাজৰে ক'তো একো দোকান নাই আৰু লেজাৰত ল'ৰা ছোৱালীবিলাকে তাত খাবলৈও আহিব মাষ্টৰবিলাকেও খাবলৈ আহিব চাগে কি হ'ল নোৱাৰিম বুলি ভাবিছ নেকি তোৰ জেৰে নোৱাৰা কাম একোৱেই নাই ভাল ৰিজাল্ট কৰিব লাগে কৰিলো এতিয়া কি কৰিম মই ঘৰতে বহি থাকিম নেকি বাইৰে আৰু কিমান কৰিব অকলে অকলে হা যিমান পাৰেতো কৰিছে তই যে ৰাতিপুৱাই ওলাই যাও তাৰ পিছৰ পৰাই তাই হালত বহে বেলেগৰ ঘৰে ঘৰে গৈ কাম কৰে গৈ ৰাতিপুৱাৰে পৰা তাই আহৰি নাপায়
তাৰপিছত আকৌ লেজাৰত বাদাম বেচেগৈ স্কুলৰ ল'ৰা ছোৱালী আৰু মাষ্টৰবোৰে তাইক বাদামালি আৰু দোকানী বুলি জোকায় ভালেই হ'ল লগৰ দুটা আমাৰ ঘৰলৈ আহিম বুলি কৈছিল ভাগ্য ভাল সিহঁতক মই মানা কৰিলো নহলে বাইক বাদামালি বুলি জোকোৱা সিহঁতে শুনিলে মোৰ চব সন্মান শেষ হৈ গ'লহেঁতেন কিহৰ সন্মানো তোৰ হা কিহৰ সন্মান যায় তোৰ তোৰ বাহিৰে তাই চখৰ কাৰণে কাম কৰি থকা নাই তোৰ মনৰ আশা পূৰণ কৰিবৰ কাৰণে তাই কাম কৰি ঘূৰি ফুৰিছে অলপতো কৃতজ্ঞ হ কি হলো শুনটো কলে যাও ইয়াৰ কি হলো মাই তই গালি পাৰিলি নেকি তাক নাই পৰা সঁচা কথাটো কৈছো কি সঁচা কথা কলি তাক যে বেৰিষ্টাৰ পঢ়াবলৈ আমাৰ শক্তি নাই সেই কথাটো কৈছো কোনে ক'লে আমাৰ শক্তি নাই সি কিমান ভাল ৰিজাল্ট কৰিছে তই জাননে এই বাউলাহঁতৰ ঘৰত ধান জাৰি থাকোঁতে মমি নবৈ মোক কি কৈছিল জান নন্দ বোলে আমাৰ গাঁৱৰ গৌৰৱ মোৰ বুকুখন 4 হাত ফুলি যোৱা যেন লাগিছিল তই জাননে তাতেই কান্দি দিওঁ যেন লাগিছিল ভাইটিয়ে আমাক ইমান গৌৰৱৰ অধিকাৰী কৰিলে তই সেইটো এতিয়ালৈকে বুজিয়ে পোৱা নাই নে আৰু তাৰ সপোন পূৰা নকৰাকৈ কেনেকৈ থাকিম সি বেৰিষ্টাৰী পঢ়িবই আৰু বেছি কাম কৰিম মই কিন্তু সি পঢ়িবই ধন্যবাদ মানে তই ভাইৰক বেৰিষ্টাৰ পঢ়াবলৈ ওলাইছ মই ভালেই পাইছোঁ কিন্তু তই এডভান্স বেছি লৈছ তোৰ অলপ বেছি কষ্ট হ'ব হওক দিয়ক পাপাদা ভাইটিৰ কাৰণে এইখিনি কষ্ট কৰিব পাৰিম আৰু ধন্যবাদ আহিছোঁ তোক না কৰিব নোৱাৰো সেইবাবে টকাকেইটা দিলো তই কিন্তু এইকেইদিন বেলেগত কাম নাৰাখিবি আমাৰ গোটেই ধানখিনি জাৰি শেষ কৰিব লাগিব হ'ব দিয়ক কাঞ্চন পইচাখিনি লোৱা কামখিনি ভালকৈ কৰিবা দেই মই ভিতৰতে আছোঁ হ'বনে চা থেংক ইউ বাই তই থাকিলে আৰু মই একোকে চিন্তা কৰিব নালাগে চিন্তা নকৰিবিও তই মাত্ৰ বেৰিষ্টাৰ হৈ আহ তোমালোক ৰবাচোন এইফালে আহা ছোৱালীজনীক এই বাদামৱালী বুলি কিয় মাতা তাইৰ নাম এটা নাই জানো নামটো কৈ বা বুলি মাতিবা দিয়া ঠিক আছে যোৱা মোকো বাদাম দিয়াচোন কাঞ্চন কি হ'ল এনেকৈ চাইছা যে নহয় মানে সকলোৱে মোক ঐ দোকানী ঐ বাদামৱালী বুলি মাতে যে আপুনি মোক নাম ধৰি মতাৰ কাৰণে আচৰিত হ'লোঁ আপুনি ইয়ালৈ নতুনকৈ আহিছে নেকি বেছি দিন হোৱা নাই মই ভালকৈ মনেই কৰা নাই চাগে মই কিন্তু দেখি থাকোঁ তোমাক মই আপোনাক কথা এটা সুধোনে ছাৰ সোধা আপুনি মোৰ নামটো কেনেকৈ জানিলে ষ্টাফক সুধিলোঁ
ইমান ধুনীয়া ছোৱালী এজনীক এই দোকানী এই বাদামৱালী বুলি মাতিবলৈ ভাল লাগিলেহেঁতেন জানো মোকো বাদাম দিয়া ছোৱালীজনীক এই বাদামৱালী বুলি কিয় মাতা তাইৰ নাম এটা নাই জানো নামটো কৈ বা বুলি মাতিবা আপুনি মোৰ নামটো কেনেকৈ জানিলে ষ্টাফক সুধিলোঁ ইমান ধুনীয়া ছোৱালী এজনীক এই দোকানী এই বাদামৱালী বুলি মাতিবলৈ ভাল লাগিলেহেঁতেন জানো মোৰ আই পিতাই সৰুতে ঢুকালে অকলে কেনেকৈ ডাঙৰ হ'লোঁ গমেই নাপালোঁ অমংগলীয়া আই পিতাইৰ মূৰ খোৱা বুলি গাঁৱত মোৰ সৈতে কোনো কথাই নাপাতে তেনেকুৱা মানুহে নমতাটো আপোনাৰ কাৰণেহে ভাল আৰু তেনেকুৱা ঠেক মনৰ মানুহৰ লগত থকা মানুহ আপুনি কিন্তু নহয় ইমান জনা হৈছে মোক কথা এটা কওঁ তোমাক আজি বেনী গুঠি আহোঁতে সঁচাকৈ বহুত বেছি ভাল লাগিছে চাহকণ খাই লখোনটো তোমাক আজি বেনী গুঠি আহোঁতে সঁচাকৈ বহুত বেছি ভাল লাগিছে আপুনি আগৰে পৰা বাদাম খাই ভাল পায় নাপাওঁ তোমাক ভাল পোৱাৰে পৰা পোৱা হৈছোঁ সঁচা কথা কওঁ বৰ ভাল পোৱা হৈছোঁ তোমাক কাঞ্চন ঘৰ নাপাবাগৈ বৰষুণ আহিব অলপ দেৰি মোৰ ইয়াতে ৰৈ দিয়া কিন্তু বেয়া বেয়া হ'ব নেকি নাই নাই একো নাই বতৰ বেয়া হৈ আছে আহা বৰষুণ আহিছে আহা এইপিনে আহা দেখিছানে বতৰটো কিমান বেয়া তুমি অলপমান যদি আৰু গ'লা হয় বৰষুণত তিতি থাকিলা হয় কাৰেণ্টটো কাটি দিলে ৰবা মই লেম্পটো জ্বলাই দিওঁ মই জ্বলাই দিওঁ নাই নাই হ'ব মই পাৰিম কি হ'ল চাওঁ চাওঁ